হাই ছাত্ৰ ছাত্ৰীসকল, তো মই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আমি আগতে কৈছিলোঁ যে মানে এডভান্স মেথছ ক্লাছ 10 অসমীয়াত আলোচনা কৰিম। অলৰেডি মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে মানে ভিডিঅ' আপলোড কৰিছোঁ। তো এতিয়া অসমীয়া আজি প্ৰথম অসমীয়া মিডিয়ামৰ বাবে মই ভিডিঅ'টো মানে কৰিব গৈ আছোঁ। তো আজি আমি প্ৰথম চেপ্টাৰটো 1.1 আলোচনা কৰিম। তো 1.1টোত কি আছে? সংহতি আছে। ঠিক আছে। তো সংহতি তোমালোকে অলৰেডি নৱম শ্ৰেণীত পঢ়ি আহিছা, গতিকে আমি বৰ বিশেষ সংহতিটো আমি জানোৱে। সংহতি মানে কি? এটা থোক বা গোট, সুনিৰ্দিষ্ট সংখ্যক বস্তুৰ থোক বা গোট, সেইখিনিক সংহতি বোলে। ঠিক আছে। তো ইয়াতে আমাক দশমমান শ্ৰেণীত আমাক লাগিব মানে মাত্ৰা লাগিব, সংহতিৰ মাত্ৰা। তো সংহতিৰ মাত্ৰা মানে তোমালোকে চাবা যে সাপোজ মই এটা সংহতি ললো এ বি চি। ঠিকে আছে। ইয়াতে কেইটা মৌল আছে? 3টা মৌল আছে। ঠিক আছে। গতিকে ইয়াৰ মাত্ৰাটো আমি এনেকে লিখিম এন এ যুগেল কিমান? এন এ যুগেল 3। তাৰমানে সংহতিৰ মাত্ৰা মানে হৈছে এটা সংহতিত থকা মৌলৰ সংখ্যাকে সংহতিটোৰ কি বোলে? মাত্ৰা বুলি কয়। ঠিক আছে। এতিয়া তোমালোকে চাবা যে মই দুটা সংহতি লৈছো, নন এমটি সেট লৈছো। নন এমটি মানে অৰিক্ত সংহতি। ঠিক আছে। তো দুটা মই সংহতি লৈছো, এটা লৈছো এ আৰু এটা লৈছো বি লৈছো। ঠিক আছে। তো এতিয়া চাবা এইখিনিক আমি কি বুলি কম? এইখিনিক আমি এ ডিফাৰেন্স বি বুলি কম। তাৰমানে এইখিনিক আমি এ ডিফাৰেন্স বি, এইটো এ মাইনাছ বি বুলিও ক'ব পাৰো, তোমালোকে একো কথা নাই। আৰু এইখিনিক আমি এ ইণ্টাৰছেকশ্যন মানে এ ছেদন বি বুলি কম। ঠিক আছে। আৰু এইখিনিক আমি এইখিনি জেগাত আমি কি বুলি কম? বি ডিফাৰেন্স এ বুলি কম। ঠিক আছে। তো এতিয়া চাবা, তো এই গোটেইখিনিকে আমি কি বুলি কম? এই গোটেইখিনিকে এ ইউনিয়ন বি বুলি কম। ঠিক আছে। এতিয়া চাবা যে এ ইউনিয়ন বি মানে 3টা অংশ থাকে। এটা হৈছে এ ডিফাৰেন্স বি, এটা এ ইণ্টাৰছেকশ্যন বি আৰু এটা বি ডিফাৰেন্স এ। ঠিক আছে। আৰু এই 3টা লগ হৈ পেলাই কি হ'ব? এই 3টাত থকা মৌলৰ সংখ্যাখিনি লগ হৈ পেলাই কি হ'ব? সমান এ ইউনিয়ন বিত থকা মৌলৰ সংখ্যা। ঠিক আছে। তাৰ মানে আমি কি লিখবা পাৰিম? এন এ ইউনিয়ন বি দিস ইজ ইকুৱেল এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে। তো এইখিনি তোমালোকক দশমমান শ্ৰেণীত এইখিনি তোমালোকক লাগিব। ঠিক আছে। তো এতিয়া চাবা, যদি ইয়াতে এটা আৰু কথা আছে, যদি তোমালোকক যিটো অংক দিব তাত যিখিনি আমাৰ সংখ্যা থাকিব, গোটেইখিনি সংখ্যাই যদি মানে এ মিলনবিধ নাথাকে, এ মিলনবিধ নাথাকিলে সেইখিনি ক'ত থাকিব? এইটো আমাৰ ইউনিভাৰ্স, এইটো আমাৰ যিটো কি আছিল, এইটো সাৰ্বিক সংহতি। তো এইটো সাৰ্বিক সংহতিৰ ভিতৰত এইখিনি জেগাত থাকিব, খালী জেগাখিনিত থাকিব। ঠিক আছে। তো এতিয়া আমি 1.1 এক্সাৰচাইজটো আৰম্ভ কৰোঁ। এইখিনি কথা তোমালোকক মই কৈ দিলোঁ আৰু আমি এইখিনি দশমমান শ্ৰেণীত এইখিনি পৰাই পাম। ঠিক আছে। তো প্ৰায়ভাগ তোমালোকৰ চবৰে কিতাপবিলাক আছে। তো কিতাপত মই প্ৰশ্নবিলাক লিখি নাযাওঁ, মই অংকবিলাক কৰি যাম। ঠিক আছে। এক্সাৰচাইজ 1.1। তো প্ৰথমটো কি আছে চাবা, যে প্ৰথমটোত দিয়া আছে এ এটা সংহতি। তো এটো কি দিয়া আছে? দিয়া আছে এ যুগেল হোৱাট? এ যুগেল এক্স। এক্সটো কেনেকুৱা? এক্স বিলং টু এন। আৰু কি দিয়া আছে? এক্স লেছ দেন ইকুৱেল 10। তাৰ মানে কি বুজি পাইছনে? তাৰ মানে হৈছে এইটো এটা স্বাভাৱিক সংখ্যাৰ সংহতি, য'ত মানে কোনবিলাক স্বাভাৱিক সংখ্যা থাকিব? 10 বা 10তকৈ সৰুবিলাক। ঠিক আছে। তো এইটো আমাৰ কি হ'ব? 1 2 3 4 আপ টু 10 লগিন থাকিব। ঠিক আছে। এইটো লেছ দেন ইকুৱেল থাকিল যে, গতিকে 10টো কাভাৰ কৰিব। ঠিক আছে। আৰু এটা তোমালোকক সেট দিছে, আকৌ দিয়া আছে ফাই দিয়া আছে, এটা আছে ফাই। তো ফাই মানে কি? ফাই মানে অৰিক্ত সংহতি, নাল সেট। ইংৰাজীত নাল সেট বুলি কয়, এমটি সেট বুলিও কয়। তো ফাইত কোনো মৌল নাথাকে। ঠিক আছে। তো এতিয়া চাবা, তো ফাৰ্ষ্টটো আমাক কি ওলাব দিছে? এন এ ওলাব দিছে। তো এন এ মানে মই তোমালোকক অলৰেডি ক'লোৱে যে এন এ মানে হোৱাট? এন এ মানে এই সংহতিৰ মাত্ৰা। তো এই সংহতিত কেইটা মৌল আছে? 10টা মৌল আছে। তো এন এ মানে 10 হ'ব। ঠিক আছে। তাৰপিছত চাবা, দ্বিতীয়তে ওলাব দিছে এন ফাই। এন ফাই মানে ফাই সংহতিত কিমানটা মৌল আছে? তো ফাই সংহতিত আমাৰ
ফাই মানে অৰিক্ত সংহতি, তাতে মৌল থাকে নেকি? নাথাকে। তো এন ফাই মানে কি হ'ব? শূন্য হ'ব। ঠিক আছে। তাৰপিছত বিটো চাবা, একদম সহজ, এন এ ইউনিয়ন ফাই। এতিয়া তোমালোকে ক্লাছ 9ত পাই আহিছা, কি পাই আহিছা? যে যদি কোনো এটা সংহতিৰ লগত ফাইভ মানে অৰিক্ত সংহতিৰ মিলন লোৱা হয়, তেতিয়া সেই সংহতিটোৱে হয়। তো এই ইউনিয়ন ফাইভ মানে এ হ'ব। তো আমি কি লিখিম? এন এ লিখিম। ঠিক আছে। আৰু এন এ মানে কিমান? এন এ মানে 10। ঠিক আছে। তোমালোকক কি ওলাবা দিছে? দ্বিতীয়টো কি ওলাবা দিছে? এন এ ছেদন ফাইভ। তো এন এছ তোমালোকে চাবা 9ত পাই আহিছা যে ফাইভ লগত যদি আমি কোনো এটা সংহতিৰ ছেদন লওঁ, তেতিয়া সেই সংহতিটো মানে কি হয়? ফাই হৈ যায়। ঠিক আছে। তো এন এ ছেদন ফাই মানে কি? এন এ ছেদন ফাই মানে এন ফাই। তো এন ফাই মানে কি? শূন্য, কাৰণ ফাইত কোনো মৌল নাথাকে। ঠিক আছে। নিশ্চয় বুজি পাইছা। তো এক্সাম্পল 2ৰ এনচাৰটো চাবা যে দিয়া আছে এ আৰু বি দুটা সংহতি, ইউ সিহঁতৰ সাৰ্বিক সংহতি। তো দিয়া আছে তোমাক কি দিয়া আছে? এন ইউ ইজুগেল হোৱাট? এন ইউ ইজুগেল কিমান দিয়া আছে? 120 দিয়া আছে। তাৰমানে এন ইউ সংহতিটোত 120টা মৌল আছে, মুঠ মৌল। এন এ মানে কিমান? এন এ মানে 42, এন বি মানে 50, মানে বি সংহতিটোত 50টা মৌল আছে। ঠিক আছে। এতিয়া চাবা এন এ ছেদন বি মানে 21, এন এ ছেদন বি মানে 21। এতিয়া চাবা এইখিনি তোমালোকে আচলতে মুখে মুখে কৰিব পাৰা। মই তোমালোকক বুজাই দিছো। চাবা যে সাপোজ এইটো এ সংহতি, এইটো বি সংহতি। ঠিক আছে। তো এতিয়া চাবা তোমালোকক এ ছেদন বি মানে কিমান আছে? 21 দিছে। তাৰমানে ইয়াতে 21টা মৌল আছে এইখিনি জাগাত। ঠিক আছে। তো এন এত কিমানটা আছে? 42টা আছে। তো এ সংহতি মানে এই গোটেইখিনি। তো ইয়াতে যদি 21টা থাকে, ইয়াতে 21টাই থাকবা লাগব, কাৰণ 21 21 42 তেতিয়াহে হ'ব। ঠিক আছে। আৰু এন বি মানে 50। তো বি সংহতি এইখিনিত 21টা মৌল আছে। তো নিশ্চয় বি সংহতিটো 50 হবা লাগিলে কি হবা লাগব? 29 হবা লাগব। তাৰমানে আমাৰ এনচাৰটো এই চিত্ৰটোৰ দ্বাৰাই উলিয়াব পাৰি। ঠিক আছে। তো এতিয়া সূত্ৰটো চাবা। সূত্ৰটো এন এ ইউনিয়ন বি মানে কি? এন এ ইউনিয়ন বি মানে হৈছে এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে। তো এতিয়া চাই লোৱা তোমালোকে এ ডিফাৰেঞ্চ বিত কিমানটা আছে? 21টা মৌল আছে। এ ইণ্টাৰছেকশ্যন বিত আছে তোমাৰ 21টা আছে, আৰু বি মাইনাছ এত আছে 29টা। আৰু তিনিটা লগ হ'লে কি হ'ব? এ ইউনিয়ন বিত থকা মৌল সংখ্যাটো আমি পাই যাম। ঠিক আছে। তো এতিয়া তোমালোকে যোগ কৰি চাব পাৰা সেইকেইটা। তো এনেকৈ যোগ কৰি চালে তোমালোকে পাই যাবা 21 যোগ 21 যোগ 29, আৰু টোটেল এনচাৰটো কিমান হ'ব? 71 হ'ব। ঠিক আছে। 42 হ'ল, ইফালে 71। ঠিক আছে। তো এতিয়া চাই লোৱা এন এ মানে কিমান? 42, এন বি মানে 50, আৰু এন এ ছেদন বি মানে 21। এইটো কিমান হ'ব? 2 5 4 9, 92, আৰু ইফালে মাইনাছ 21। তো 2 বেগ গেলি 1, 9 2 গেলি 7, 71। এই ওপৰত তোমালোকে চাই লোৱা এতিয়া ওপৰত 71 হৈছে নে হোৱা নাই। তো আমি এনেকৈ এনচাৰবিলাক উলিয়াব পাৰোঁ। ঠিক আছে। তো এতিয়া চাবা আমাক এন এ ডিফাৰেঞ্চ বি উলিয়াব দিছে। তো এ ডিফাৰেঞ্চ বি মানে কোনখিনি? আমাৰ এইখিনি 21টা মৌল আছে তাতে না। তো এতিয়া চাবা, তো আমি এইটো সংহতিৰ দ্বাৰা দেখুৱালে আমি গোটেই এই সংহতিৰ পৰা যদি এ ছেদন বিখিনি বাদ দিওঁ, তেতিয়া আমি এ ডিফাৰেঞ্চ বিত থকা মৌল সংখ্যা পাই যাম। ঠিক আছে। তো এন এ মাইনাছ আমি কি লিখিব লাগিব? এন এ ছেদন বি লিখিব লাগিব। এন এ মানে কি দিয়া আছে? 42 মাইনাছ এ ছেদন বি মানে আমাৰ কি দিয়া আছে? 21। তো আমাৰ বিয়োগ কৰিলে 21 পাম আমি। তো এ ডিফাৰেঞ্চ বিত থকা আমি মৌল সংখ্যাখিনি পাই গ'লোঁ। ঠিক আছে। তো নিশ্চয় বুজি পাইছা। আমি কি উলিয়াম? এন বি ডিফাৰেঞ্চ এটো উলিয়াম না। তো এন বি ডিফাৰেঞ্চ এটো চাই লোৱা। এইখিনি বি ডিফাৰেঞ্চে। তো আমি কি লিখিম? এন বিৰ পৰা আমি কি বিৰ পৰা কি বাদ দিব লাগিব? এন এ ইণ্টাৰছেকশ্যন বি বাদ দিব লাগিব। আৰু এন বি মানে কি দিয়া আছিল তোমাক? এন বি মানে চাই লোৱা, কিতাপত চাই লোৱা। এন বি মানে 50, আৰু এইটো 21। তো এইটো আমি বিয়োগ কৰিলে কি পাম? 29 পাম। নিশ্চয় বুজি পাইছা। তো এতিয়া আমি কি উলিয়াম? এ এন এ ডেছ ইণ্টাৰছেকশ্যন বি ডেছ। তো এইটো তোমালোকে ক্লাছ 9ত পাইছা। এইটো ডি মৰ্গান পদ্ধতি। তো
তো ডি মৰ্গান পদ্ধতি মতে এইটো মানে কি হয় এন এ ইউনিয়ন বি হোল ডেছ ঠিক আছে আৰু এইটো এন এ ইউনিয়ন বি ডেছ মানে তোমালোকে কি পাইছা ইউ মাইনাছ এ ইউনিয়ন বি তো সাৰ্বিক সংহতিৰ পৰা আমি যদি এ ইউনিয়ন বিখিনি বাদ দিওঁ তেতিয়া তোমালোকে এইটো পাই যাবা ঠিক আছে তো আমি কি লিখিম এন ইউ মাইনাছ এন এ ইউনিয়ন বি আৰু ইউৰ পৰা তোমাৰ ইউত থকা মৌল কিমানটা আছিল এন ইউত তোমালোকে চাই লোৱা মৌল সংখ্যাটো তো ইউত আছিল কিমানটা চাই লোৱা কিতাপত চাই লোৱা তো ইউত আছিল 120 আৰু এ ইউনিয়ন বি মানে তোমালোকে এন এ ইউনিয়ন বিত মৌল কিমান পাইছা 71 পাইছা না এইটো হিচাপ কৰি ওলালে উলিয়াই যায় 42 71 তো 71 এইটো বিয়োগ কৰি দিয়া বিয়োগ কৰি দিলে কি হ'ব 10 এক গেলি 9 আৰু ইফালে 1 ভাত গেলি 26 তো এন এ ডেছ ইণ্টাৰচেকশ্যন বি ডেছ মানে 49 পাই গ'লোঁ আমি ঠিক আছে তো এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি দিয়া আছে চাই ল'বা এন বি ডেছ উলিয়াব দিছে না তো সেইটো মানে আমি লিখিম এন ইউ মাইনাছ এন বি তো এন ইউ মানে কিমান দিয়া আছিল এন ইউ মানে চাই লোৱা এন ইউ মানে 120 আৰু বি সংহতিত থকা মৌল সংখ্যা কিমান দিয়া আছে 50 তো এনচাৰটো কি হ'ব 70 হ'ব এইটো নিশ্চয় বুজি পাইছা বি ডেছ মানে ইউ ইউনিয়ন বি ইউ মাইনাছ বি আছিল চিমিলাৰলি এন এ ডেছ মানে এন ইউ মাইনাছ এন এ তাৰমানে ইউ সংহতিৰ পৰা এই মৌলকেইটা বাদ দিব লাগিব কাৰণ তোমালোকে পাইছা এ ডেছ মানে ইউ মাইনাছ এ তো এতিয়া এন ইউ মানে 120 আৰু তোমাৰ এন এ মানে কিমান এন এ মানে 42 আৰু মাইনাছ কৰিলে কি হ'ব 2 গেলত 78 নিশ্চয় বুজি এতিয়া 3 নম্বৰটো চাবা য'ত 3 নম্বৰটো তোমালোকক পি আৰু কিউ কথা কৈছে পি মানে এ মাইনাছ বি দিয়া আছে আৰু কিউ মানে দিয়া আছে তোমালোকক এ ইণ্টাৰচেকশ্যন বি মানে এ ছেডন বি দিয়া আছে ঠিক আছে তো তোমালোকক কিউ উলিয়াব দিছে এন পি ইউনিয়ন কিউ তো এন পিৰ জেগাত এ মাইনাছ বি বহাই দিয়া আৰু তোমালোকৰ যিহেতু পি মানে এ মাইনাছ বি দিয়া আছে আৰু কিউ মানে এ ইণ্টাৰচেকশ্যন বি বহাই দিয়া ঠিক আছে তো এইটো তোমালোকে এইটো ব্ৰেকেটটো দিবা ব্ৰেকেটটো হৈ গ'ল তো এতিয়া চিত্ৰটো চাই লোৱা এ টু বি এইটো এইখিনি হৈছে এ ইণ্টাৰচেকশ্যন বি তো এতিয়া চাবা এইখিনিক আমি এ মাইনাছ বি বুলি কওঁ আৰু এইখিনি মাজৰখিনি হৈছে এইখিনি এ ইণ্টাৰচেকশ্যন বি তো সেই দুটা যদি আমি ইউনিয়ন লওঁ মানে এ মাইনাছ বিৰ মৌলকেইটাও আহিব আৰু এ ইণ্টাৰচেকশ্যন বি এ ছেডন বিৰ মৌলকেইটাও আহিব তোমালোকে এ ছেডন বিৰ এটা ব্ৰেকেট দি দিবা ঠিক আছে তো এইটো আমি গোটেইকেইটা মৌল আহিলে আমি সম্পূৰ্ণ এ সংহতিটোৱে পাম ঠিক আছে তো আমি এ সংহতিটো ঠিক আছে তো তোমালোকে এই পি মানে হৈছে এ মাইনাছ বি তোমালোকে চাই লোৱা আৰু কিউ মানে এ ইণ্টাৰচেকশ্যন বি তো এই দুটা আমি ইউনিয়ন ল'লে কি হ'ব এ সংহতিটোৱে আহিব গোটেইখিনি মৌলখিনি লগ হ'লে গোটেই এ সংহতিটো আহি যাব ঠিক আছে তো তোমালোকে এইখিনি মানে এ লিখি দিয়া তো এন এ হ'ব তো এত কিমানটা মৌল আছে এত থকা মৌল সংখ্যা কিমান আছিল 42 তো এনচাৰটো কি হ'ব 42 হ'ব নিশ্চয় বুজি পাইছা এতিয়া চাবা 3 নম্বৰটো তাৰপিছততো চাবা এন পি ছেডন কিউ পিছ জেগাত এ মাইনাছ বি বহাই দিয়া ব্ৰেকেট ইউজ কৰিবা ছেডন বি না তো এতিয়া চাবা এ মাইনাছ বি আৰু এ ছেডন বিৰ সাধাৰণ মৌল কিমানটা আছে চিত্ৰৰ পৰাই গম পায় যে সেই দুয়োটা অংশৰে কোনো সাধাৰণ মৌল নাথাকে থাকিব নেকি নাথাকে দুয়োটা ছেপাৰেট পাৰ্ট গতিকে এইটো আমি কি লিখিম ফাই লিখিম এন ফাই আৰু ফাই মানেতো জানোই অৰিক্ত সংহতি তাতে কোনো মৌল নাথাকে গতিকে সেইটো কি হ'ব শূন্য হ'ব ঠিক আছে এইবাৰ 4 নম্বৰটো চাবা তো 4 নম্বৰটো কি দিয়া আছে আমাক কি উলিয়াব দিছে চাই লোৱা তো এইটো কি দিছে চাবা আমাক ইউ মাইনাছ এ ইউনিয়ন বিত কিমানটা মৌল আছে সুধিছে তাৰমানে আল্টিমেটলি তোমালোকক এন ইউ মাইনাছ এ ইউনিয়ন বি উলিয়াব দিছে ঠিক আছে তো এইটো আমাৰ মানে কি হ'ব এন এ ইউনিয়ন বি ডেছ হ'ব কাৰণ ইউৰ পৰা কোনো এটা সংহতি বাদ দিলে আমি এ ডেছটো পাই যাওঁ এৰ পৰা ইউৰ পৰা এ মৌল বাদ দিলে এ ডেছ হয় তো এইটো আমি 49টো অলৰেডি পাইছোঁৱে ঠিক আছে এইবাৰ 3 নম্বৰ অংকটো চাই লোৱা 3 নম্বৰ অংকটো কি দিছে চাই লোৱা তো কিতাপত চাই লোৱা অংকটো তোমালোকক দিয়া আছে যদি দিয়া আছে তোমালোকে চাবা যে দিয়া আছে কি দিয়া আছে চাই লোৱা এন এ মানে কি দিয়া আছে
এন এ ইণ্টাৰচেকশ্যন এ ছেডন বি মানে তোমালোকক সাইড টুইষ্ট দিয়া আছে না এন এ মাইনাছ বি মানে কি দিয়া আছে 25 দিয়া আছে এন বি মাইনাছ এ মানে কি দিয়া আছে 20 দিয়া আছে না তো এতিয়া আমাক কি উলিয়াব দিছে তো এই বি দুটা সংহতি লৈ ল'লোঁ এইখিনিক আমি এ মাইনাছ বি বুলি ক'ম এইখিনিক এ ইণ্টাৰচেকশ্যন বি বুলি ক'ম এইখিনিক আমি বি মাইনাছ এ বুলি ক'ম ঠিক আছে তো এতিয়া চাই লোৱা তো ইয়াতে আমাৰ মানে মূল সংখ্যাবিলাক দিয়া আছে তোমাৰ 25 মাজৰখিনিত থাকিব 37 আৰু এইখিনিত 20 থাকিব না বি মাইনাছ এ তো আমাক এ ইউনিয়ন বি এন এ ইউনিয়ন বি উলিয়াব দিছে না তো এন এ ইউনিয়ন বি মানে কি তিনিটা অংশৰ মূল যোগ হ'ব লাগিব মানে এটা এ মাইনাছ বি এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰচেকশ্যন বি চিত্ৰটো সহায়তে কৰিব পাৰি এন বি মাইনাছ এ না ঠিক আছে না তো এতিয়া এইটো 25 বহুৱাই দিয়া এইটো কিমান দিয়া আছে 36 দিয়া আছে আৰু এইটো 20 দিয়া আছে না তো এতিয়া তিনিওটা যোগ কৰা কিমান হ'ব যোগফলটো 5 6 11 আৰু ইফালে 2 3 5 5 2 7 8 হ'ব না এইটো চাই লোৱা 81 হ'ব 5 6 11 আৰু এইটো 81 ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাই ল'বা আমাক কোনটো দিছে এবাৰ কি উলিয়াব দিছে এন এ উলিয়াব দিছে এতিয়া চিত্ৰটো চালে গম পায় এ দুটা অংশ আছে এটা হৈছে এ মাইনাছ বি আৰু এটা হৈছে এ ইণ্টাৰচেকশ্যন এ ছেডন বি তাৰমানে দুয়োটা অংশৰ মৌলকেইটা যদি আমি মৌল সংখ্যা যদি যোগ কৰোঁ আমি এত থকা মৌল সংখ্যা পাম তো লিখা এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰচেকশ্যন বি মানে এ ছেডন বি তো এ মাইনাছ বিটোত মৌল সংখ্যাটো তোমালোকক 25 দিয়া আছে আৰু এ ছেডন বিত থকা মৌল সংখ্যা কিমান দিয়া আছে 36 5 6 11 ইফালে 3 2 5 6 ঠিক আছে চিমিলাৰলি তোমালোকে এন বিটো উলিয়াব পাৰা তো এন বিত আকৌ কি এন বিত দুটা অংশ আছে এটা বি মাইনাছ এ আৰু এটা এ ইণ্টাৰচেকশ্যন বি মানে এ ছেডন বি তো দুয়োটা অংশৰ মৌল যদি আমি যোগ কৰোঁ তেতিয়া আমি বি সংহতিত থকা মৌল সংখ্যা পাম চ' এন বি মানে কি হ'ব এন বি মানে হ'ব এন বি মাইনাছ এ প্লাছ এন এ ইণ্টাৰচেকশ্যন বি তো এন বি মাইনাছ এ মানে কিমান দিয়া আছে চাই লোৱা কিতাপত তো এইটো দিয়া আছে 20 প্লাছ আৰু ইয়াতে দিয়া আছে 36 আৰু এইটো ইজি যোগ কৰি দিয়া 56 নিশ্চয় তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ তোমালোক সকলোকে বিহু শুভেচ্ছা দিলোঁ আৰু ভিডিঅ'টো চাই যদি তোমালোকে হেল্পফুল পাইছ বা তোমালোকে যদি সুবিধা হোৱা বুলি ভাবিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰিবা মানে ভিডিঅ'টো চাই মানে বুজি পাইছা নে পোৱা নাই বুজি নাপালেও ক'বা আৰু বুজি পালেতো ভালে মোৰো ভাল লাগিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নাকি আৰু বিহুৰ শুভেচ্ছা দিলোঁ সকলোকে বিহু শেষেই হ'বা হ'ল মোটামুটি আৰু এটাই লগতে কথা কৈ থওঁ যে মই কিন্তু মানে মাজে মাজে জিমৰ শ্বৰ্ট ভিডিঅ' দিওঁ আৰু সেইবিলাক যাতে তোমালোকে একো মানে ভুল নধৰা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই ফৰ নেক্সট ভিডিঅ' অ'কে